অসম চৰকাৰ হাই হাই মন্ত্ৰী হাই হাই স্থানীয় বিধায়ক হাই হাই পলাশবাৰীৰ বিধায়ক হাই হাই আমি ৰাইজৰ পৰা আমি অনুৰোধ কৰিছোঁ যে পলাশবাৰীৰ বিধায়ক স্থানীয় বিধায়ক বন মন্ত্ৰী আমাৰ ওচৰলৈ আহিব লাগে আমাৰ সমস্যাসমূহ সমাধান কাৰণে আমাৰ ওচৰত আহিব লাগে সমাধান আৰু ভোটৰ সময়ত আহিলে নহ'ব আমাৰ দুখৰ সময়ত সমভাগী হোৱাৰ কাৰণে সমূহ ওপৰ মহলক আমি কৃষকসকলে অনুৰোধ কৰিছোঁ আমাৰ মাজলৈ আহক বেপাৰ বণিজ গতিকে মই কৰ্ম কৰিব লাগে আৰু মই খৰা পাতি খুৱাই লৈছোঁ ঠেঙতো এই চাওঁ হাতো মোৰ ৰেডি হৈছে কি কৰিব লাগে এতিয়া হয় আপোনালোকে হয় কৰিলে অলপমান হয় পাম আমি হাতীকেইটা খেদব লাগে ইয়াৰ খেদব লাগে আমি গৰীব শ্ৰেণীৰ মানুহ আৰু সিও বেলেগৰ চুকানি মাটি এটা ওপৰ হালিৰ মানুহ খাটি আপোনালোকে নিজে চিন্তা কৰি চাওক মই এই মাটি 40জন মান পাৰ পৰা খেতি কৰিছোঁ এৰি দিও যাব নোৱাৰোঁ এনেকুৱা মোৰ বিধিৰ ব্যৱস্থা হৈছে অৱস্থা বেয়া আমাৰ এই দিনটোতো ৰখবা লাগে লাগে চপা ৰাতি পঢ় কৰিব লাগিব আমি উপায় নাই ৰাতিপুৱা আহি খাই এই ৰাতিটো খাবই ৰাতিপুৱাও আহি পিনে খাই আমি মানুহকেইটা গুচি গ'লো এইবাৰ হাতীকেইটা আহি খাব উপায় নাই হৈছে আমাৰ ইমান কষ্ট কৰি খেতি কৰিছে আমি দক্ষিণ ভলাগাঙৰ গাঁও পঞ্চায়তৰ ৰাইজৰ আমি সমভাগী মানুহ আমি ইয়াত বহুত মানে ৰাইজৰ মানে অনিষ্ট হৈ আছে খেতি কৰি আছো আমি আমাৰ ৰাইজৰ একো মানে বেলেগ ব্যৱস্থা নাই খেতি কৰিয়ে খাই আছো আমি কিন্তু বন বিভাগ বা ওপৰৰ মহলাৰ পৰা একো সুৰক্ষা আমাৰ ইয়াত দিয়া নাই মানে গধূলি হলেই মানে হাতীকেইটা আহি পথৰ নামে ঘৰৰ 3টা মহিলা মানে পুৰুষ গোটেইখিনি আহি মানে হাতীবিলাকক আমি মানে খেদিবৰ কাৰণে ব্যৱস্থা লোৱা হৈছে আৰু বাৰীত মানে দুপৰীয়াই সোমাই কিন্তু 3টা মানুহখিনি আমি দুপৰীয়াই বাৰীত সোমাৰ লগে লগে আমি একো কৰিব নোৱাৰোঁ যদি মতা মানুহ নাৰাখে আমি তাৰমানে 3টাখিনি হাতীখিনি আমি খেদিব মানে শক্তি নাই আমাৰ কিন্তু আমি যেতিয়া হাতীটো সোমাব তেতিয়াতো মতা মানুহ লাগিবই কিন্তু মতা মানুহ যদি নহয় তেতিয়াতো অনলি হাতীৰ মানে ঘৰ ওচৰ চাপি আহিবই তেতিয়া আমি কি ব্যৱস্থা কৰিম সেইকাৰণে ওপৰৰ মহলাত জনাইছোঁ যে আমাক মানে সুৰক্ষা দিয়ক মানে ওপৰ মানে বন বিভাগেও সুৰক্ষা দিয়ক আৰু মানে চৰকাৰেও আমাক সুৰক্ষা দিয়ে হেমন্ত বিশ্ব ইতিমধ্যে দেখা পাই আছে ইমান মানে যে মানে ক্ষতি হৈ আছে ধান খেতি হওক বাৰী মানে জব বা বন গোটেই অনিষ্ট হৈ আছে সেইবিলাকৰ কাৰণে যাতে মানে অলপ চকু কাণ দিয়ে আৰু মই এইখিনিয়ে কৈ মোৰ এইখন মাহেন্দ্ৰী ৰিজাৰ্ভ এতে প্ৰায় 27 হেক্টৰ মাটি আছে আৰু ইয়াতে 3 হেক্টৰ মাটিতহে গছ গছনি আছে কিন্তু এই 23-24 হেক্টৰ মাটি পতিত পৰি আছে এই মাহেন্দ্ৰী ৰিজাৰ্ভখন কেইবাখনো গাঁৱৰ মাজত অৱস্থিত আৰু গাঁৱৰ এই কৃষকসকলৰ ধান এই ৰিজাৰ্ভত থাকিয়ে মানে অনিষ্ট কৰে মিৰ্জাৰ পৰা আহি পেলাই এই ৰিজাৰ্ভত থাকে আৰু এই ৰিজাৰ্ভৰ পৰা মিৰ্জা গুচি যায় কি বস্তু ইহঁতে মানে যিহেতুকে আমি মেঘালয় বৰ্ডাৰত বাস কৰোঁ ইহঁতে জংঘলক গুচি নাযায় ইয়াতে থাকে এতিয়া আমি চৰকাৰক এটা অনুৰোধ কৰিব খোজোঁ যে আমাৰ স্থানীয় বিধায়ক আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক মহোদয় আৰু বন মন্ত্ৰীক যে এই ৰিজাৰ্ভখন এনাই জংঘল কৰি পেলাই অলাগতিয়াল গছ আছে ইয়াত আমি আশা ৰাখিছোঁ যাতে ইয়াতে ভাল গছপুলি পুতি এখন সুন্দৰ বননীকৰণ হওক কাৰণ অসমৰ যিটো তাপমাত্ৰা বৃদ্ধি হৈছে গছ গছনি নোহোৱাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ সমূহ ৰাইজৰ লগত সহযোগ কৰি এই ৰিজাৰ্ভখন সুন্দৰ হিচাপে তেওঁলোকক বনোৱাৰ কাৰণে আমি সমূহ ৰাইজে আমি অনুৰোধ কৰিছোঁ এই ৰিজাৰ্ভখনৰ আশে পাশে যিগিলা হাজাৰ হাজাৰ কৃষকক মানে বহুত অনিষ্ট কৰিছে বছৰ আমি যোৱা বছৰৰ আগৰ বছৰ আমি DFO ছাৰকে ৰেঞ্জাৰ ছাৰকে আৰু বিধায়ককে আমি একে আনি আমাৰ কৃষকসকলৰ মনৰ কথা কিছুমান কৈছিলোঁ কিন্তু আমাৰ কথাটো গুৰুত্ব নিদিলে আমি আশা ৰাখিছোঁ তেখেতসকলে যেন আহি আমাৰ দুখৰ সমভাগী হয় কাৰণ আমাৰ অঞ্চলত বানপানী নহয় মেইন সমস্যা হ'ল হাতীকেইটা যাতে আমি সুৰক্ষা চৰকাৰে দিব পাৰে আৰু ইয়াত এটা কথা কওঁ যে যিকেইটা হাতীয়ে ধান খায় সিসকল সদায় ধান খাৱাৰ কাৰণেহে ওলাই আহে কাৰণ আমাৰ জংঘলত বহুত হাতী আছে প্ৰায় 100 মান হাতী আছে সকলো হাতী তাৰমানে ধান খাৱাৰ কাৰণে নাহে তাতে জাকৰ পৰা 8-10টা হাতী ফালৰি কাটি আহে আৰু আমাৰ যিখিনি তৃণভোজী মানে প্ৰাণী গৰু ছাগলী হাতী
আটাইতকৈ তৃণভোজীৰ সদটো হ'ল ধান। যি হাতী এবাৰ ধান খায় সি ধান খাব, বেলেগ শস্য নিবিচাৰে। সেয়েহে আমি চৰকাৰক অনুৰোধ কৰিছোঁ, এই আমাৰো কিছুমান মানুহ যাই নিচা খায়, সি ছাইড হৈ পেলাই নিচা খাই আহিবয়ে, ঠিক হাতীকেইটাও সেই লক্ষণ, সি ধান খাব আহিবয়ে। আমাৰ কপালৰ ঘাম মাটিত পেলাই যি কৃষকসকলে আমি খেতি কৰোঁ, আৰু এই পথাৰত প্ৰায় নিজৰ বুলবাৰ মাটি নাই, সকলোৱে আধিয়া চুকানিয়ে খেতি কৰি আমি কৃষকসকল বাচি আছোঁ। আমি বাচাৰ কাৰণে সুবিধা দিয়ক আমাৰ ওপৰ মহল, আজি বন বিভাগে হওক, স্থানীয় বিধায়ক হওক, পলাশবাৰীৰ বিধায়ক হওক, আমি এই জেগাত আমি নিমন্ত্ৰণ কৰিছোঁ, আমাৰ লগত দুখৰ সমভাগী হওক। ভোটৰ সময়ত যে এনেকৈ আপোনালোকে দিন একাকাৰ কৰি আমাৰ ওচৰত আহে, এই দুখৰ সময়ত আমাৰ ওচৰলৈ অহাৰ কাৰণে আমি স্থানীয় বিধায়ক আৰু পলাশবাৰী বিধায়ক মহোদয়ক আমি অনুৰোধ কৰিছোঁ সমূহ ৰাইজৰ ফালৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017333